নমস্কাৰ গাইছ, আপোনালোকে চাই আছে প্ৰণৱ বৰা ইউটিউব চেনেল। মই আপোনালোকক আজি অসম পুলিচ চিভিল ডিফেন্সৰ কাটঅফৰ বিষয়ে ভিডিঅ'টো আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মেইন কথালৈ আহিছোঁ। আমাৰ অসম পুলিচত অল আছামত ল'ৰাৰ পদৰ সংখ্যা আছিলে 186টা। তাতে বিভিন্ন কাষ্টত বিভিন্ন কেটেগৰীত বিভিন্ন পোষ্ট আছে। তাৰে এতিয়া আমাৰ কাটঅফৰ ইউআৰৰ কাটঅফ গৈছিলে 63.94। এতিয়া ফাইনেল কাটঅফ কিমান যাব তাৰ ওপৰত মই ভিডিঅ'টো বনাম। যিহেতু চবৰে এনচিচি বি বা চি বা এ চাৰ্টিফিকেট আছে, চি চাৰ্টিফিকেট থকা কেণ্ডিডেট বহুত কমেই আছে। সেইটো কাৰণে কাটঅফতকৈ যদি আপোনালোকৰ এনচিচি চাৰ্টিফিকেট মিলাই যদি 7 মাৰ্ক বেছি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। কাটঅফতকৈ যদি আপোনাৰ 7 বা 8 মাৰ্ক বেছি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু যিহেতু নটিছত লিখা আছিলে 1:2কে মাতিছে বুলি, কিন্তু খুব সম্ভৱ চাগে মোৰ মতে 2:3কে মাতিছে, মানে 2টা পোষ্টৰ এগেইনষ্টত 3জনক মাতিছে। গতিকে যদি ভাইভালে আপোনালোকৰ নাম আহিছে, ভাইভালে নাম অহা 80% আপোনালোকৰ চাকৰি হ'ব বুলি ভাবি লওক। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, চাকৰি চবৰে হ'ব। থেংক ইউ।